মাই ডিয়ার ভিউয়ার্স অ্যান্ড লার্নার্স ওয়েলকাম নমস্কার চতুর্থ শ্রেণীর গণিত আমার গণিত নতুন কিতাপখন পাৰ্ট 1 সংখ্যা ইয়াৰ আগৰ ভিডিঅ'ত 9 নম্বৰ পেজত থকা গণিতসমূহ বুজাবলৈ যত্ন কৰা হৈছিল এই ভিডিঅ'ত আমি 10 নম্বৰ পেজত থকা গণিতসমূহ বুজিবলৈ যত্ন কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত দিছে চেকৰ পৃষ্ঠাসমূহৰ ধনৰাশি আখৰে লিখোৱা ইয়াত মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে এটা চেক দেখিছা অসম শিক্ষাৰ্থী বেংক আসাম চিলড্ৰেন বেংক বুলি ইয়াত তাৰিখ লিখিব লাগে ইয়াত পে মানে যাৰ পে কৰা হ'ব ইয়াত দিছে টকাটো দিছে 1,10,000 2,710 এইটো আখৰ লিখি ল'ব 2,710 টকা মাত্ৰ লিখিব লাগিব এতিয়া আমি এই চেকটোলৈ আহোঁ এই চেকটোৰ টকাটো দিছে 1,10,000 6,300 তেনে ইয়াত আখৰে কি লিখি ল'ব 6,300 মাত্ৰ 6,300 মাত্ৰ এতিয়া চোৱা এই চেকটোত টকাটো দিছে কি 1,10,000 5,485 এতিয়া আমি আখৰে ইয়াত লিখিব লাগিব 5,485 টকা মাত্ৰ 5,485 টকা মাত্ৰ এই চেকটোত দিছে কিমান টকা দিছে এইটো 1,10,000 8,925 ইয়াত আমি কি লিখিম 8,925 টকা মাত্ৰ 8,925 টকা মাত্ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত দিছে তলৰ সংখ্যাকেইটাক বিভিন্ন গোটত উপস্থাপন কৰা 1,937 2,026 7,409 এতিয়া আহা আমি কৰোঁ প্ৰথমটো দিছিলে 1,937 আমি এইদৰে লিখিব পাৰোঁ যেনে 1,10,000 তাৰমানে কি 1,937 বা আমি এইদৰে লিখিব পাৰোঁ আমি যদি 1,000টো 1 লিখি দিওঁ সংখ্যাত লিখি দিওঁ 1,900টো আখৰে নিলিখি 9 লিখি দিওঁ 937টো আমি কে দ 37 কে 3 দ আৰু 7 1 বা আমি এইদৰে লিখিব পাৰোঁ বা আমি এইদৰে লিখিব পাৰোঁ 1,900 মানে কিমান বুজায় 1900 আৰু কিমান দ আছে 3 দ 7 1 বা আমি এইদৰে লিখিব পাৰোঁ 1900 আৰু 37 আছে না 37 1 এতিয়া আমি ইয়াত আছে 1,10,000 2,026 এতিয়া আমি কি লিখিব পাৰোঁ 2,026 এতিয়া আমি এইদৰে লিখিব পাৰোঁ যদি আমি 2টো আখৰে আচলতে আমি সংখ্যাত লিখি 2,000 2 লিখিলোঁ তাৰপিছত শতকৰ ঘৰততো একো নাই শূন্য তো নিলিখিলে হ'ব আৰু কিমান দ আছে 2 দ আছে তাৰমানে 2 দ আৰু 1 কিমান আছে 6 1 আগে এইটো যদি আমি এইদৰে লিখিব পাৰোঁ 2,000 কি লিখিলোঁ 2,000 2 দ 6 1 লিখিলোঁ এতিয়া আমি কিমান লিখিব পাৰোঁ তাৰমানে কি 1,10,000 20,000 তাৰপিছত কিমান আছে 2 দ 6 1 বা আমি এইদৰে লিখিব পাৰোঁ 20,026 1 তাৰপিছতো আছে 1,10,000 7,409 তাৰমানে 7,409 এতিয়া আমি এই হাতটো আছে না এতিয়া আমি সংখ্যাত লিখি দিম 7,000 4,000
আৰু কি আছে দত নাই তাৰমানে কি হ'ব 491 তাৰপিছত বা আমি এইদৰে লিখিব পাৰোঁ একক দশক শতক 74 মানে 74 মানে দত নাই 91 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া দিছে কিমান হ'ব লিখো আহা যেনে ইয়াত কি আছে 89 10 মানে কি 10 হ'লে এটা শূন্য পাৰিব তাৰমানে কি 890 ইয়াত আছে 23 মানে কি মই এইদৰে দেখাইছোঁ 23 মানে কি 10 ঘৰত কিমান থাকে 10 পূৰণ হ'লে কিমান হ'ব 23 লগত 10 পূৰণ কৰিলে 230 তাৰমানে কি হ'ব 230 এতিয়া ইয়াত আছে 1902 তাৰমানে 19 আছে তো এলত পূৰণ হ'ব কিমান 100 যোগ 2 পূৰণ 10 তো কিমান হ'ল 1900 যোগ 2 2 20 যোগ কৰিলে কি হ'ব 1920 তাৰমানে কিমান হ'ল 1920 পিছৰটো আছে 4502 71 4500 তাৰমানে 45 পূৰণ 100 হ'লে 100 পূৰণ কৰিবা যোগ 2 পূৰণ 10 যোগ 71 7 লগত 1 পূৰণ কৰিলে হ'ব নকৰিলে 7 পূৰণ 1 মানে নকৰিলে হয় তেতিয়া কিমান হ'ব 45 এইটো 4 বা 100 লগত পূৰণ কৰিবলৈ একে বুজো 45 লিখিবা 2টা শূন্য লিখি দিলে হ'ল 2 10 দুগুণ 20 আৰু ইয়াতে 7 গুণ 7 তাকে যোগ কৰিলে কিমান হ'ব আমি যোগ কৰোঁ 4 5 2 7 তাৰমানে 4527 পিছৰটো আছে 1006 মানে কি 1 পূৰণ 1000 1000 এইটো যোগ 6 পূৰণ 1 তাৰমানে কি 1000 যোগ 6 যোগ কৰিলে কিমান হ'ব এককৰ বহাব লাগিব এইটো তাৰমানে 1006 সদায় মনত ৰাখিবা যোগ কৰিব হ'লে যেনেকৈ 1000 তো 6টো 1 আছে নে এককৰ ফালে এইদৰে বহাবা মই যোগটো শিকাই দিছোঁ তাৰমানে 1006 ইয়াত আছে 2851 তাৰমানে 2800 মানে 100 পূৰণ যোগ 51 গুণ 5 ঠিক হ'ব 28 লগত 2টা শূন্য যোগ 5 যোগ কৰিলে কিমান হ'ব 2805 যিহেতু এইটো এককত আছে এককত 5টো পৰিলে শূন্যটো তাৰপিছত 28 তাৰমানে 2805 পিছৰটো 3805 3000 মানে 3 পূৰণ 1000 যোগ 800 মানে 8 পূৰণ 100 যোগ 5 মানে 5 পূৰণ 10 তো কি হ'ব এইটো 3000 যোগ 8 লগত 100 পূৰণ কৰিলে 800 5 দুগুণ 50 তো যোগ কৰিলে কিমান হ'ব এই শূন্যটো প্ৰথমে এককৰ ফালৰ পৰা বহালোঁ তাৰপিছত 5 বদিলোঁ তাৰপিছত 8 আহিব তাৰপিছত 3 তাৰমানে 3850 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যোগটো মই দেখাইছোঁ কিদৰে বহাব লাগে যেনেকৈ প্ৰথমে আছিলে 3000 এইটো তাৰপিছত 800 এইদৰে বহাবা 800 তাৰপিছত 50 05 এইদৰে বহাবা তাৰপিছত যোগ কৰিব 00 5 5 8 8 3 3 পিছৰটো আছে 2031 2 পূৰণ 1000 31 তাৰমানে 2000 যোগ 3 যোগ কৰিলে হ'ব 2003 যিহেতু এককত যোগ হ'ব 2003 এইটো উত্তৰ পিছৰটো আছে 4561 4 পূৰণ 1000 4000 500 5 পূৰণ 100 তাৰমানে 4000
যোগ 500 যোগ 6 এইটোৱেই তোমালোকে ডাইৰেক্ট এইটোৰ পৰা যাওঁ 4000 আছে 4000 লিখি দিলা 500 আছে তো 500 লিখি দিলা 6 আছে তো 6 লিখি দিলা আৰু যোগ কৰি দিবা তো কিমান হ'ব 6 বহালো দশকত নাই শূন্য শতকত 5 হাজাৰত 4 4506 পিছৰটো একেবাৰে যিটো কৰি দিওঁ 1000 মানে 1000 যোগ 300 মানে 300 যোগ 7 মানে কি 7 গুণ 70 4 1 4 1 4 গুণ 4 কি যোগ কৰিলে কি হ'ব 4 দশকত আছে 7 শতকত আছে 3 হাজাৰত আছে 1 তাৰমানে 1374 বাইদেউ লিখিব পাৰি এইটো চাই 4 1 4 দশকত 7 শতকত 3 হাজাৰত 1 এইবিলাক নকৰি এইদৰেও কৰিব পাৰা যিদৰে সুবিধা হয় থ্যাংকস ফৰ ৱাচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পেজ নং 11 পৰা বুজাবলৈ যত্ন কৰা হ'ব থ্যাংক ইউ সো মাচ